হেল্ল' এভৰিৱান মৰমৰ ছাত্ৰ ছাত্ৰীসকল যিহেতু তোমালোকৰ 21 ফেব্ৰুৱাৰী তাৰিখে পলিটিকেল সায়েন্সৰ পৰীক্ষা আছে সেয়েহে আজি মই কেইটামান টিপছ দিম যিকেইটা টিপছ তুমি পৰীক্ষাত ব্যৱহাৰ কৰি লেটাৰ নম্বৰ পাব পাৰিবা গতিকে আজিৰ ভিডিওটো মোষ্ট ইম্পৰ্টেন্ট হ'ব যিসকল ছাত্ৰ ছাত্ৰীয়ে আজিৰ এই ভিডিওটো সম্পূৰ্ণকৈ চাব সেইসকল ছাত্ৰ ছাত্ৰীয়ে পলিটিকেলৰ পৰীক্ষাত লেটাৰ নম্বৰ পাব গতিকে ভিডিওটো ভালদৰে চাই যোৱা প্ৰথমতে তোমালোকে কি কৰিবা যিকেইটা 1 নম্বৰীয়া প্ৰশ্ন জানা সেই 1 নম্বৰীয়া প্ৰশ্নকেইটা প্ৰথমতে লিখি ল'বা আৰু যিকেইটা নাজানা সেইকেইটা প্ৰশ্ন তুমি শেষত কৰিবা তাৰ পিছত 2 নম্বৰীয়া প্ৰশ্নকেইটা তুমি কৰিবা আৰু 2 নম্বৰীয়া প্ৰশ্নকেইটা ধুনীয়াকৈ 1 নম্বৰ 2 নম্বৰ পইণ্ট দি লিখিবা তাৰ পিছত যদি 3 নম্বৰীয়া আহে 3 নম্বৰীয়া লিখিবা তাৰ পিছত 4 নম্বৰীয়া কেইটা লিখিবা আৰু 5 নম্বৰীয়া কেইটা ধুনীয়াকৈ লিখিবা আৰু তোমালোকে আনসাৰবোৰ লিখোতে আৰম্ভণি লিখিব লাগিব 1 লাইন বা 2 লাইন তাৰ পিছত তোমালোকে পইণ্ট লিখিব লাগিব 5 নম্বৰৰ বাবে তোমালোকে 5টা বা 6টা পইণ্ট লিখিব লাগিব প্ৰথমতে আৰম্ভণি তাৰ পিছত 5টা পইণ্ট তাৰ পিছত 2 লাইন সামৰণি এনেকৈ লিখিলেহে তোমালোকে পলিটিকেল সায়েন্সত লেটাৰ নম্বৰ পাব পাৰিবা গতিকে এইকেইটা টিপছ তুমি ফলো কৰিবা আৰু যিকেইটা প্ৰশ্ন বেছিকৈ মাৰ্কছ থাকে নম্বৰ থাকে সেইকেইটা প্ৰশ্ন তুমি সোনকালে কৰিবা কাৰণ পলিটিকেল সায়েন্সৰ পৰীক্ষাত সময় নাটনি হয় গতিকে যিকেইটা প্ৰশ্ন তুমি ভালদৰে জানা যে এইকেইটা শুদ্ধ হ'ব এইকেইটা কাৰেক্ট আনসাৰ সেইকেইটা প্ৰশ্ন তুমি সোনকালে কৰিবা গতিকে এইবোৰ টিপছ ফলো কৰিবা এতিয়া মই তোমালোকক কেইটামান ইম্পৰ্টেন্ট কুৱেশ্যনৰ কথা ক'ম গতিকে এই ইম্পৰ্টেন্ট কুৱেশ্যন কেইটা যদি তুমি পঢ়া নাই তেন্তে আজিয়ে পঢ়ি লোৱা প্ৰথমতে তোমালোকৰ 1 নম্বৰীয়া প্ৰশ্ন থাকিব গতিকে 1 নম্বৰীয়া প্ৰশ্ন কেনেকৈ আহিব পাৰে মই কৈ যাম তোমালোকে শুনি যোৱা যেনে তোমালোকে চাব লাগিব সোভিয়েট সংঘৰ ওপৰত তোমালোকৰ পৰীক্ষাত আহিব যে সোভিয়েট সংঘ কেতিয়া গঠন হৈছিলে কেতিয়া ভাঙন হৈছিলে এনেকুৱা ধৰণৰ প্ৰশ্নবোৰ আহিব গতিকে এইবোৰ চাই যাবা আৰু বাৰ্লিন টেবল কেতিয়া গঠন হৈছিলে কেতিয়া ভংগ হৈছিলে এই চনবোৰ চাই যাবা তোমালোকৰ পলিটিকেল সায়েন্সৰ চনৰ ওপৰত পৰীক্ষাত প্ৰশ্ন আহিব তাৰ পিছত ফুল নাম চাবা যেনে এছিয়ানৰ ফুল নাম কি নেফাৰ ফুল নাম কি WTO ফুল নাম কি এনেকুৱা ফুল নাম তোমালোকৰ পৰীক্ষাত দুটা আহিব পাৰে গতিকে ফুল নামবোৰ চাবা তাৰ পিছত হয় নে নহয় বা শুদ্ধ নে অশুদ্ধ লিখা এনেকুৱা এটা প্ৰশ্ন দিয়ে গতিকে এনেকুৱা ধৰণৰ প্ৰশ্নবোৰ চাবা তাৰ পিছত তোমালোকে চাব লাগিব দ্বিতীয় বিশ্বযুদ্ধ কাক বোলে এইবোৰ প্ৰশ্ন আহে অৰ্থাৎ তোমালোকৰ সোভিয়েট ৰাছিয়াৰ ওপৰত আহিব যে সোভিয়েট সংঘ কেতিয়া গঠন হৈছিলে কেতিয়া ভংগ হৈছিলে সোভিয়েট ইউনিয়নৰ ভাঙনৰ ফলশ্ৰুতি লিখা দুটা কাৰণ লিখা এনেকুৱা ধৰণৰ প্ৰশ্নবোৰ আহিব 2 নম্বৰীয়া তাৰ পিছত তোমালোকৰ ৰাষ্ট্ৰসংঘৰ ওপৰত আহিব যেনে ৰাষ্ট্ৰসংঘৰ বৰ্তমান সচিব প্ৰধান কোন প্ৰথমগৰাকী কোন নীতি আয়োগৰ ওপৰত আহিব নীতি আয়োগ কেতিয়া গঠন কৰা হৈছিলে ইয়াৰ অধ্যক্ষ কোন তাৰ পিছত আহিব ৰাষ্ট্ৰসংঘৰ দুটা অংগৰ নাম ৰাষ্ট্ৰসংঘৰ অংগৰ নাম ভেৰি ইম্পৰ্টেন্ট গতিকে ৰাষ্ট্ৰসংঘৰ অংগৰ নাম দুটা বা তিনিটা আহিব গতিকে ৰাষ্ট্ৰসংঘৰ অংগৰ নাম তোমালোকে চাই যাবা তাৰ পিছত তোমালোকে চাব লাগিব ভাৰত আৰু বাংলাদেশৰ মাজত সহযোগিতা দুটা ক্ষেত্ৰ লিখা বা সংঘাতৰ দুটা দিশ লিখা আনসাৰটো কিন্তু একেবোৰে হ'ব এইবোৰ তোমালোকে চাই যাবা তাৰ পিছত তোমালোকে চাব লাগিব ইউৰোপীয় সংঘৰ প্ৰভাৱৰ দুটা ক্ষেত্ৰৰ বিষয়ে লিখা এইটো ভেৰি ইম্পৰ্টেন্ট হয় তাৰ পিছত তোমালোকে চাব লাগিব যেনে 3 নম্বৰীয়া প্ৰশ্ন চাব লাগিব সেইবোৰ মই কৈ আছোঁ লগতে 2 নম্বৰীয়া আৰু কেইটামান ইম্পৰ্টেন্ট আছে সেইকেইটা শুনা যেনে ভাৰতত সন্মিলিত চৰকাৰৰ যিকোনো দুটা বৈশিষ্ট্য লিখা এনেকুৱা প্ৰশ্ন পৰীক্ষাত আহে যে বৈশিষ্ট্য লিখা বা পাৰ্থক্য লিখাও তোমালোকৰ পৰীক্ষাত আহিব যেনে প্ৰব্ৰজনকাৰী আৰু শৰণাৰ্থীসকলৰ মাজত পাৰ্থক্য লিখা এইবোৰ প্ৰশ্ন আহিব তাৰ পিছত তোমালোকৰ এইটো প্ৰশ্ন আহিব যে সেউজগৃহ গেছ বুলিলে কি বুজা গতিকে এইবোৰ কনচেপ্ট শিকি যাবা মিখাইল গৰ্বাচেভে সোভিয়েট ইউনিয়নত আৰম্ভ কৰা সংস্কাৰ দুটা কি উত্তৰটো হ'ব পেৰেষ্ট্ৰইকা আৰু গ্লাছনষ্ট এইটো ভেৰি ইম্পৰ্টেন্ট হয় তাৰ পিছত আহিব পাৰে বিশ্বত দৰিদ্ৰতাৰ বিষয়ে চমুকৈ লিখা তাৰ পিছত বিশ্বায়নৰ ওপৰত আহিব বিশ্বায়ন কাক বোলে কনচেপ্টটো শিকি যাবা বিশ্বায়নৰ অৰ্থনৈতিক ৰাজনৈতিক সামাজিক ইয়াৰ বিষয়ে তুমি বহলাই লিখা এনেকুৱা ধৰণৰ প্ৰশ্ন দিব বিশ্বায়নৰ সপক্ষে আৰু বিপক্ষে লিখা এইবোৰ দিব বিশ্বত দৰিদ্ৰতাৰ ওপৰত দিব শ্ৰীলংকাত সংঘাতত লিপ্ত থকা দুটা সম্প্ৰদায়ৰ নাম লিখা এনেকুৱা ধৰণৰ প্ৰশ্নবোৰ দিব তাৰ পিছত তোমালোকৰ বৈশিষ্ট্য কিছুমান আহে যেনে নতুন অৰ্থনৈতিক নীতিৰ দুটা বৈশিষ্ট্য লিখা 1975 চনৰ জৰুৰীকালীন অৱস্থা দুটা পৰিণতি লিখা তোমালোকে মনত ৰাখিবা তোমালোকৰ পৰীক্ষাত জৰুৰীকালীনৰ ওপৰত 100% প্ৰশ্ন আহিব যেনে জৰুৰীকালীন অৱস্থাৰ দুটা পৰিণতি লিখা বা ফলাফল লিখা বা লং কুৱেশ্যন আহিব পাৰে ভাৰতৰ পৰিকল্পনা আয়োগৰ দুটা বৈশিষ্ট্য লিখা বা উদ্দেশ্য লিখা এইটো ভেৰি ইম্পৰ্টেন্ট এইটো আহিব তাৰ পিছত
4 নম্বৰ প্ৰশ্ন আহিব যেনে ভাৰত আৰু পাকিস্তানৰ মাজৰ সম্পৰ্ক, ভাৰত আৰু চীনৰ মাজৰ সম্পৰ্ক, ভাৰত আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ মাজৰ সম্পৰ্ক লিখা আৰু কাৰণ লিখা, এইবোৰ প্ৰশ্ন আহিব। মণ্ডল আয়োগৰ 2টা পৰামৰ্শ লিখা, মণ্ডল আয়োগ কেতিয়া গঠন হৈছিলে, স্বাধীন ভাৰতৰ প্ৰথমগৰাকী গৃহমন্ত্ৰী কোন আছিলে, ভাৰতৰ প্ৰথমগৰাকী মুখ্য নিৰ্বাচনী আয়ুক্ত কোন, কেতিয়া গঠন কৰা হৈছিলে, এনেকুৱা ধৰণৰ প্ৰশ্নবোৰ আহিব। মানৱ জাতিয়ে সন্মুখীন হোৱা 2টা ভাবুকিৰ নাম লিখা, এইবোৰ আহিব। ৰাষ্ট্ৰসংঘৰ বৰ্তমান সচিব প্ৰধান কোন, এইবোৰ আহিব। সাৰ্কৰ প্ৰথম শীৰ্ষ সন্মিলন ক'ত অনুষ্ঠিত হৈছিলে, মুক্ত দুৱাৰ নীতি কেতিয়া গঠন কৰা হৈছিলে, কিউবা ক্ষেপণাস্ত্ৰ সংকট কোন চনত আৰম্ভ কৰা হৈছিলে, তাৰপিছত বাংলাদেশ কেতিয়া স্বাধীন হৈছিলে, চীন দেশ কেতিয়া স্বাধীন হৈছিলে, ভাৰত কেতিয়া স্বাধীন হৈছিলে, ভাৰত আৰু বাংলাদেশৰ 2টা ক্ষেত্ৰ লিখা বা সহযোগিতাৰ 2টা দিশ লিখা, এইবোৰ প্ৰশ্ন আহিব। তাৰপিছত তোমালোকৰ সেউজ বিপ্লৱটো আহে যে সেউজ বিপ্লৱৰ পিতৃ কোন বা সেউজ বিপ্লৱৰ বিষয়ে চমুকৈ লিখা, এনেকৈ দি দিব প্ৰশ্ন বনাই দিব। তাৰপিছত তোমালোকৰ আহিব পাৰে ৰাজ্য পুনৰ গঠন আইন কেতিয়া গ্ৰহণ কৰা হৈছিলে বা সৰ্বাত্মক বিপ্লৱৰ নেতা কোন আছিলে, এনেকুৱা ধৰণৰ প্ৰশ্ন আহে। আৰু তোমালোকৰ যি দলসমূহ আছে এই ৰাজনৈতিক দলসমূহৰ নাম চাই যাবা। তাৰপিছত তোমালোকৰ লং কুৱেশ্যন আহিব পাৰে যে ভাৰতত পৰিকল্পনা আয়োগৰ ভূমিকা সম্পৰ্কে আলোচনা কৰা, মষ্ট ইম্পৰ্টেণ্ট পৰিকল্পনা আয়োগ কেতিয়া গঠন কৰা হৈছিলে, ইয়াৰ মুখ্য আয়ুক্ত কোন, আৰু পৰিকল্পনা আয়োগৰ ভূমিকাটো চাই যাবা, মই আনচাৰবোৰ আগতে দিছোঁ। তাৰপিছত তোমালোকৰ আহিব ভাৰতত সন্মিলিত চৰকাৰৰ 2টা বৈশিষ্ট্য, লগতে জৱাহৰলাল নেহৰুৰ বিষয়ে কিছুমান উদ্দেশ্য আছে, সেই উদ্দেশ্যবোৰ চাই যাবা। ভাৰতত আঞ্চলিকতাবাদৰ 2টা উৎপত্তিৰ কাৰণ লিখা, এইটো ভেৰি ইম্পৰ্টেণ্ট হয়। তাৰপিছত পৰিকল্পনা আয়োগৰ উদ্দেশ্যবোৰ চাবা, নৰ্মদা বচাও আন্দোলন, এইটো ভেৰি ইম্পৰ্টেণ্ট। তাৰপিছত গোষ্ঠী নিৰপেক্ষ আন্দোলনৰ ওপৰত চাবা। তাৰপিছত দলীয় ব্যৱস্থাৰ 2টা বৈশিষ্ট্য চাবা, NIEO সম্পূৰ্ণ নামটো চাবা, লগতে আৰু চাব লাগিব কিয়ট চুক্তি কেতিয়া গঠন কৰা হৈছিলে, ইয়াৰ আয়ুক্ত কোন আছিলে, কাশ্মীৰৰ সমস্যা সম্পৰ্কে লিখা, ভাৰত বিভাজনৰ সম্পৰ্কে লিখা, কোনখন ৰাজ্যত নৱনিৰ্মাণ আন্দোলন গঠন হৈছিলে। তাৰপিছত তোমালোকে চাব লাগিব ৰাষ্ট্ৰসংঘৰ পুনৰ গঠন আৰু ভৱিষ্যত সম্পৰ্কে বহলাই লিখা। আৰু ইম্পৰ্টেণ্ট কুৱেশ্যনটো হ'ল যে এছিয়ান কি, ইয়াৰ স্তম্ভকেইটা বিশদভাৱে আলোচনা কৰা। ভাৰতত সাম্প্ৰদায়িকতাবাদৰ উৎপত্তিৰ 2টা কাৰণ বা উপায় লিখা। তাৰপিছত তোমালোকৰ কুৰিদফীয়া আঁচনিৰ ওপৰত আহে বা ৰাজ্যৰ পুনৰ গঠন আইন কেতিয়া গঠন কৰা হৈছিল, এইবোৰ আহে। তোমালোকৰ ৰাজনৈতিক দলসমূহৰ ওপৰত আহিব। তাৰপিছত তোমালোকৰ এইটো প্ৰশ্ন আহি থাকে বাৰে বাৰে যে ভাৰতক ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্য পদ প্ৰদান কৰিব লাগে বুলি তুমি ভাবানে, এইটো প্ৰশ্ন 100% আহিব আৰু এইটো প্ৰশ্ন পৰীক্ষাত বনাই দিব। গতিকে এইটো উত্তৰ তুমি শিকি ল'বা, মই আনচাৰটো যোৱাকালি ভিডিঅ' আপলোড কৰিছোঁ। অ'কে, চ' এইবোৰ তোমালোকে চাই যাবা। লগতে চেপ্টাৰ সম্পূৰ্ণ নামটো চাবা, মৰুভূমিৰ ধুমুহা অভিযান কি, এইটো ভেৰি ইম্পৰ্টেণ্ট হয়। বিশ্বায়নৰ 2টা কাৰণ লিখা, ছোভিয়েট সংঘৰ 2টা কাৰণ বা ফলাফল লিখা, এইবোৰ মই কৈছোঁৱে। লগতে মণ্ডল আয়োগ চাবা আৰু খিলঞ্জীয়া জনসাধাৰণৰ বিশ্ব পৰিষদ কেতিয়া গঠন হৈছিলে, উত্তৰটো হ'ব 1975 চনত। তাৰপিছত তোমালোকৰ ভাৰতৰ পাৰমাণৱিক নীতিৰ ওপৰত আহে, চমুটোকা লিখা আৰু জৰুৰীকালীন অৱস্থাত লাভ কৰা শিক্ষাসমূহৰ বিষয়ে বিশ্লেষণ কৰা, এইটো ভেৰি ইম্পৰ্টেণ্ট, এইটো আহে তোমালোকৰ পৰীক্ষাত। জৰুৰীকালীন অৱস্থাৰ ওপৰত আহিব, সেউজ বিপ্লৱৰ ওপৰত আহিব, পৰিকল্পিত বিকাশৰ ওপৰত আহিব, ইয়াৰ ভূমিকা সম্পৰ্কে লিখা, এইটো আহিব। লগতে বৈদেশিক নীতিৰ বৈশিষ্ট্য লিখা। তাৰপিছত তোমালোকৰ চিপকো আন্দোলনটো ভেৰি ইম্পৰ্টেণ্ট হয়। উত্তৰ পূব ভাৰতৰ বিচ্ছিন্নতাবাদী আন্দোলনৰ বিষয়ে চমুকৈ লিখা। তাৰপিছত চেটৰ ফুল নামটো আহিব, কোনখন ৰাষ্ট্ৰৰ পতনক দ্বিতীয় বিশ্বৰ পতন বুলি কোৱা হয়, এইটো আহিব পাৰে। ইয়াৰ উত্তৰটো হ'ব ছোভিয়েট ইউনিয়ন বা ছোভিয়েট ৰাছিয়া। গতিকে এনেকুৱা ধৰণৰ প্ৰশ্নবোৰ আহিব। লগতে পেৰেষ্ট্ৰইকা আৰু গ্লাছষ্ট নামৰ সংস্কাৰকেইটা তুমি ভালদৰে চাই যাবা। সমগ্ৰ বিশ্বত মানৱ অধিকাৰ সুৰক্ষাৰ হকে কাম কৰা 2টা বেচৰকাৰী সংগঠনৰ নাম লিখা, উত্তৰটো হ'ব এমনেষ্টি ইণ্টাৰনেশ্যনেল আৰু হিউমেন ৰাইটছ ৱাটচ। গতিকে বিশ্ব বেংকৰ কাৰ্যাৱলীকেইটা তোমালোকে চাই যাবা। গতিকে তোমালোকৰ পৰীক্ষাত এনেকুৱা ধৰণৰ প্ৰশ্নবোৰ আহিব, ইয়াৰ আনচাৰবোৰ মই আপলোড কৰা আছে, তোমালোকে ভিডিঅ'বোৰ চাই ল'ব পাৰা। লগতে 2000 চনৰ পৰা 2023 বৰ্ষলৈকে যিকেইটা প্ৰশ্ন আহিছে সেইকেইটা প্ৰশ্ন তোমালোকে চাই যাবা, ৰিভিজন কৰি যাবা। সেই সকলোবোৰ কুৱেশ্যন আনচাৰৰ ভিডিঅ' মই আগতে আপলোড কৰিছোঁ। এতিয়া বহুতো ছাত্ৰ ছাত্ৰীয়ে ৰিকুৱেষ্ট কৰি কৈ আছিলে যে পলিটিকেল চায়েন্সৰ ভিডিঅ' লাগে, সেয়েহে মই ইয়াৰ আনচাৰবোৰ আপলোড কৰিছোঁ, তোমালোকে চাই ল'বা। লগতে তোমালোকৰ প্ৰি টেষ্ট এক্সামৰ কুৱেশ্যন পেপাৰখিনি চাবা, তাৰ পৰা পৰীক্ষাত কমন আহিব। গতিকে মই যিকেইটা প্ৰশ্ন চাবা বুলি কৈছোঁ এই কুৱেশ্যনকেইটা তোমালোকে চাই যাবা, নিশ্চয় তোমালোকে পলিটিকেল চায়েন্সত 80+ পাব পাৰিবা। গতিকে এনেধৰণৰ কুৱেশ্যন আনচাৰ বা এনেধৰণৰ ইম্পৰ্টেণ্ট ভিডিঅ'বোৰ পাবলৈ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা, লাইক এটা কৰি দিবা
আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা আশা কৰিছোঁ তোমালোকে নিশ্চয় বুজি পাইছা এই ভিডিঅ'টো ভালদৰে ৱাটচ কৰিবা আৰু শ্বেয়াৰ কৰি দিবা নিশ্চয় তোমালোকে লেটাৰ নম্বৰ পাব পাৰিবা গতিকে এইটো আছিলে আজি ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা আৰু চেনেলটো ছাবস্ক্ৰাইব লাইক কৰি দিবা গতিকে ধন্যবাদ